নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, টিভি লাৰ্ণিং ক্লাছেছ চেনেলটোলৈ আকৌ এবাৰ সকলো জনাইছোঁ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ পাৰ্ট 1ৰ অনুশীলনী 1 অসমীয়া নম্বৰ 4ৰ পৰা। যোৱা ভিডিঅ'ত আমি 1ৰ পৰা 3 লৈকে আলোচনা কৰিছিলোঁ। তো আমি 4, 5, 6 আৰু 7 এইটো প্ৰশ্ন ইয়াতে আলোচনা কৰিম। বেছি দীঘলীয়া হ'লে আমি ইয়াতে বাদ দিম, কোনটো কুৱেশ্যন পিছত কৰিম বুলি কৈ দিম আৰু বুজাব লাগিলে অলপ দীঘলীয়া যদি হয় তেতিয়াহে আমি ইয়াতে এৰি দিম আৰু। এতিয়া চোৱা আমি এইটো কেনেধৰণে কৰিব লাগে। ইয়াতে কি কৈছে, আমি জানো 3m দিয়া আছে, 3m দিয়া আছে হয়নে? 3m আৰৰ মান 3তকৈ সৰু হ'ব আৰু 0তকৈ ডাঙৰ হ'ব। এইটো হ'ব দিছ ইমপ্লাইজ r = 0, 1, 2 এইকেইটা হ'ব পাৰে, হয়নে নাই? তেনেহ'লে আমাক ইয়াতে কৈছে কি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ মানে স্কুয়াৰ, ধৰা ইয়াতে 3m দিছে, ইয়াৰ বৰ্গ কথা কৈছে 3m নাইবা 3m1 প্লাছ r য'ত m এটা কোনোবা অখণ্ড সংখ্যা জানো আমি -1 2 3 1 2 3 আৰু প্লাছ 1 2 3 মাজতে 0 থাকে। তেনেহ'লে আমাক ইয়াতে ইংগিত দি দিছে যে ধৰা x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা, তেন্তে ইয়াৰ আৰ্হি হ'ব 3q + 1 3q + 2। এতিয়া ইয়াৰ প্ৰতিটোকে বৰ্গ কৰা আৰু দেখুওৱা যে সিহঁতক 3m বা 3m + 1 আৰ্হিত লিখিব পাৰি। তো তোমাৰ এইখিনিত সমাধানৰ মেইন প্ৰশ্নটোৰ উত্তৰটো ইয়াতে দি দিছে, দি দিলে বাকীখিনি আমি কৰিব লাগে। মানে ইংগিতটো আনিম। এতিয়া ধৰা হ'ল x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা। এইটো হৈ গ'ল। তেনেহ'লে আমি এতিয়া ধৰা 3ৰে যদি আমি x হৰণ কৰোঁ তেনেহ'লে কি পাম? 3ৰে x হৰণ কৰিলে ওপৰত এটা কুৱেশ্যন পাম, তাৰপিছত ইয়াতে 3x পাম ডিভাইডেড বাই r পাম। তাৰমানে x = 3 × q প্লাছ r, মানে 3q প্লাছ r। এই মডেলত আহিব বস্তুটো নে? যদি এই মডেলত আহে তেতিয়াহ'লে আমি ইয়াতে কি কৰিম? হৈছে যোগাত্মক অখণ্ড সংখ্যা, আৰু আমি এইটো লিখিব পাৰোঁ আৰু এইকেইটা কি বুলি কৰিব লাগে, আকৌ বৰ্গও কৰিব লাগে হয়নে? এইটো আৰু যিহেতু 0তকৈ r ডাঙৰ বা সৰু আৰু 3তকৈ সৰু হ'ব, দিছ ইমপ্লাইজ r ৰ মান কি হ'ব 0, 1, 2। তেনেহ'লে যদি এইটো হয় ইয়াতে আমি আৰু কি কৰিব পাৰোঁ, আমি কোনটো মতে যাওঁ? এইটোৰ মতে যাওঁ, ইয়াতে যে কৰিছিলোঁ হয়নে? আমাৰ যদি আমি 0 লওঁ তেনেহ'লে এইটো কি হ'ব 3q + 0। যদি 1 লওঁ 3q + 1, 2 ল'লে 3q + 2। আমি গোটেইকেইটাকে কৰিব লাগে। এতিয়া গোটেইকেইটা আমি কাৰ মান ধৰি লৈছোঁ? ধৰা হৈছিল নহয়, ধৰা হ'ল x। তেনেহ'লে গোটেইকেইটা আমি x ৰ লগত তুলনা কৰিম। তেনেহ'লে আমি এইটো ধৰি ল'ম x। যদি x = 3q, তো আমি 1 নম্বৰ দিলোঁ 2u x = 3q, তেন্তে 2u পক্ষক বা উভয় পক্ষক যি লিখো বৰ্গ কৰি পাওঁ। বৰ্গ কৰি কি পাম? x² = 3q হোল স্কুয়াৰ। দিছ ইমপ্লাইজ x² = 3 কিমান হ'ব? 9। 3² হ'লে পাম আমি 9q²। আমাৰ যদি এইটো হয়, দিছ ইমপ্লাইজ x² = ইয়াৰ পৰা যদি আমি 3 আনো 3q², এইটো হ'ব
3q square যদি হয় তেতিয়াহলে this implies x square equals to 3m dot m equals to 3q square এটো হৈ গল তাৰ পিছত আৰু আমি আনিম ইয়াতে কি আনিম তো আৰু x equals to 3q plus 1 তেন্তে আমি কি কৰিব লাগে দুয়ো পক্ষ মানে দুয়ো পক্ষ বৰ্গ কৰি পাওঁ দুয়ো পক্ষক যদি বৰ্গ কৰোঁ তেতিয়া x square equals to 3q plus 1 whole square তোক আমি লিখিম a plus b whole square equals to a square plus twice ab plus b square লিখিম তেতিয়াহলে আমি ইয়াতে কি কৰোঁ এতিয়া x square টো থাকিব equals to 3q square মানে 9q square plus twice ab 2 3 6q plus b square 1 আমাৰ এতিয়া this implies x square equals to 3 যদি কমন আনো ইয়াতে থাকিব 3q square থাকিব plus twice q থাকিব plus 1 this implies x square equals to 3m plus 1 যত নেকি m equals to কি হ'ব 3q square plus twice ঠিক আছে m কি হ'ব 3q square plus twice q যত কি m এটা কোনোবা অখণ্ড সংখ্যা আৰু এতিয়া আমাক প্ৰশ্নটোত আৰু দিয়া আছিলে এটো দিয়া আছিলে আৰু ইমান হ'ব এতিয়া দুইটো ল'ব লাগে আমাৰ ইয়াতে r ৰ মান 0 ললো 1 ললো দুইটো লোৱা নাই আমি এতিয়া দুইটো লৈ যদি কৰো অলপমান বাঢ়ি যাব কামটো একো নাই আমি এটো কপি কৰি লওঁ কপি কৰি লৈ এটোকে আমি কি কৰিম মডিফাই কৰি দিম r ৰ জায়গাত আমি এতিয়া আকৌ লম আৰু x plus এটো 2 আহিব যেটো ঠিক কৰিব লাগে হেতু মই ঠিক কৰিম বুলি ইয়াতে কৰিলো এতিয়া আকৌ x equal to ইমান 2 তেন্তে দুয়ো পক্ষক বৰ্গ কৰি পাওঁ 2 দুয়ো পক্ষক যদি আমি বৰ্গ কৰো তেতে a plus b whole square সূত্ৰই লাগিব ইয়াতে এক থাকাটোৰ দৰেই হ'ব ইয়াতে কি হ'ব 9q square plus twice into a into b কিন্তু 4 3 মানে 12 q আহিব ইয়াতে কি আহিব 12q plus b square মানে 4 তাৰ পিছত ইয়াৰ পৰা 4টোক আমি লিখিব পাৰো 4টোক আমি কি লিখিব পাৰো 3 যোগ 1 লিখিব পাৰো ন তেতিয়াহলে আমি ইয়াতে লিখিম 9q square plus 12q plus 3 plus 1 3 plus 1 যদি লওঁ এতিয়া চোৱা x square equals to 9 3 যদি কমন লওঁ 3q square থাকিব plus 4q থাকিব plus ঠিকে থাকিব হয় plus 1 আৰু এটো plus 1 বাহিৰত থাকিব এতিয়া ইয়াতে কি থাকিব x square equals to 3m plus 1 এটো আৰু এটো একেই আহিলে
য'ত নেকি কি লিখিব পাৰো m equals to 3q square plus 4q plus 1 হ'ব m ৰ মান দিছে এতিয়া আমি এইখিনি কৰিলো তো কিমান দীঘলীয়া হৈছে নে প্ৰশ্নটো সৰু হৈ দিয়া নাই হাতীৰ দৰে দিছে 3m plus 1 বা 3m আৰ্হিত দেখুওৱা হৈ গ'ল এতিয়া আমি আহো নেক্সট প্ৰশ্নলৈ নেক্সটত 5 নম্বৰটোত আহিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল মানে কিউব এই ঘনফলটো মানে কিউব এতিয়া 9 দিয়া আছে 9 এৰে হৰণ কৰিব লাগে 9 এৰে কাক হৰণ কৰিব 0 হৰণ কৰা 1 2 3 4 5 6 7 8 9 তো কৰিব নোৱাৰো হয়নে কিন্তু লাষ্টত চোৱা যোগৰ পিছত 1 আছে আৰু যোগৰ পিছত 8 আছে 8 মানে কি 2 ৰ কিউব ইকুয়ালস টু 8 3 ৰ কিউব ইকুয়ালস টু 27 হৈ যাব হয়নে এটোতো নাই তেতিয়াহলে আমি কি কৰিম আমি কলৈকে লম 8 যেহেতু দেখা পালো তেতিয়াহলে আমি 2 লৈকে লম বাকি ইখিনি নলওঁ ঠিক আছে এটো কিয় নলওঁ এটো কৈ দিলো r ৰ মান 0 1 2 এই লম এতিয়া চোৱা 9m আছে হয়নে 9m plus 1 আছে 9m plus 8 আছে ওকে এতিয়া 9m টোক মই এটো লিখিব পাৰো না 3 into 3m হয়নে তো 3 into 3m plus 1 লিখিব পাৰো 3 into 3m plus যদি নিউ plus 8 লিখিব পাৰো আমি এটো লিখিব পাৰো নে নাই পাৰো মানে আমি এইটো লিখিব পাৰো মানে 9m যদি 3 into 3m লিখিব পাৰো তেতিয়াহলে r ৰ মান 3 তকৈ সৰু আৰু 0 তকৈ এটো হ'ব ঠিক আছে ইয়াতে 9 দিয়া আছে কিন্তু আমি 3 লৈহে কামটো কৰিব লাগিব কিয় 9 আমাৰ কি হয় 3 ৰ গুণিতক হয় মানে 3 ৰ ঘৰত 9 পোৱা যায় ঠিক আছে ইয়াতে তোমালোকে একো কনফিউজন নহবা আমি ইয়াতেও এই একই ধৰণে কামটো কৰিম ধৰা হল x কি x তুলি লওঁ যিকোনো x যিকোনো এটা কি হয় ধনাত্মক যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা এটো হৈ গল এটো হৈ যোৱাৰ পিছত এতেকে x equals to 3q plus r হ'ব হয়নে 3q plus r হলে this implies r ৰ মান কি হ'ব লাগে যেহেতু r equals to 0 1 2 এটো নহল উল্টা হল যেহেতু 0 তকৈ r ডাঙৰ আৰু 3 তকৈ সৰু this implies r ৰ মান কি হ'ব 0 1 2 3 হ'ব আমি 0 ললে r ৰ মান যদি আমি 0 লওঁ তেতিয়াহলে 9m পাম r ৰ মান যদি 1 লওঁ plus 1 পাম r ৰ মান যদি 2 লওঁ তেতিয়াহলে 9m plus 8 পাম এটো পাম ঠিক আছে ইয়াতে তো তিনিটা হেতুৱে কৈছে হেতু এটো আৰু এটো নে তেতিয়াহলে আমি এই ধৰণে নিয়মটো কাম কৰিম ঠিক আছে ইয়াতে 9 থাকিলে যে 8 লৈকে যাম হেতু কথাও নহয় মই এইটোলৈ বুজাব বিচাৰিছো এইটো কৰ পৰা আহিব এতেকে x ক আমি যদি 3 ৰে হৰণ কৰো ইয়াতে কিবা এটা q পাম ইয়াতে 3q পাম তলত কি ৰৈ যাব r ৰৈ যাব this implies x equals to 3q plus r এইটো বুজাইছে এইখিনিলৈকে আশা কৰো হৈ গৈছে যদি এইখিনিলৈকে হৈ গৈছে আৰু r ৰ মান 2 লৈকে হ'ব তেতিয়াহলে আমি ইয়াতে কেনেকৈ লিখিম আৰু কি লিখিম আমি যে ইয়াতে লিখিছিলো আমি এই ধৰণে কৰিম যদি শব্দটো আহিব আৰু ইয়াতে ঘনকৰ কথা কৈছে ঘনফল তেতিয়াহলে আমি ঘনক বুলি লিখিম ঠিক আছে
ইয়াতে যদি লিখো আমি যদি x আমাৰ ইয়াতে x লোৱা আছিল না x equals to ল'ব লাগে নহলে 3 লম x equals to 3q তেন্তে 3 ললো কিয় আমি ঘন কৰিব লাগে আৰু 9m ত বনাব লাগে 9 যদি লওঁ 9 ৰ কিউব বহুত হৈ যায় মানে আছিল লগত 9 পূৰণ 9 গুণে 9 8 9 গুণে 77 729 ঠিক তেনেকৈ এতিয়া যদি 3 ৰ কিউব লওঁ কিমান হ'ব 27 জানো 9 3 গুণে 27 হয়নে সেইকাৰণে আমি এইটো লৈছো ঠিক আছে আৰু ইয়াতে আৰু এটা বস্তু মই দেখুৱাই দিওঁ চোৱা আমি 9m টো কি লৈছিলো 9m টোক আমি 3 into 3m লৈছিলো হয়নে মানে 3m equals to q ধৰা তেতিয়াহলে 3q হয় তেনেহলে এই 3 আছে এই কাৰণে আমি ইয়াতে কি লম এই কাৰণে আমি ইয়াতেও 3 লম বুজি পাইছো এইটো মানে মেইন প্ৰশ্নটো যেতিয়া ষ্টাৰ্টিং আমি উত্তৰ কৰো তেতিয়া আমাৰ বস্তুটো হৈ যায় এইখিনি বস্তু গোটেইখিনি ভাঙি নিদিয়াৰ কাৰণে কি হয় কনফিউজনটো হয় আমি ঘনফল উলিয়াব লাগে তেতিয়াহলে আমি কি কৰিম দুয়ো পক্ষক ঘন কৰি পাওঁ ঘন কৰি কি পাওঁ x কিউব ইকুৱেলছ টু 3q কিউব এতিয়া আমি এটোতো সহজে হ'ব x কিউব মানে কিমান হ'ব 3 3 9 3 গুণে 27 কিউব এটা x কিউব ইকুৱেলছ টু কি থাকিব 9 যদি আমি লৈ আহো 3q কিউব হ'ব this implies x cube equals to 9m dot m equals to 3q cube ঠিক আছে আৰু কি m এটা কোনোবা অখণ্ড সংখ্যা সেম একেই আমি এইটো বস্তুৱে কৰিব লাগে দুই পক্ষক ঘন কৰি পাওঁ হয়নে তেতিয়াহ'লে মই কি কৰো এইখিনিৰ পৰা এইখিনি কপি কৰি লৈ থৈ দিওঁ যাতে পিছলৈ আৰু ইমান এটা লিখিব নালাগে এইবাৰ লাগে তিনিবাৰ আমি দিম আৰু 3q plus 1 তেন্তে দুই পক্ষক ঘন কৰিলে x কিউব ইকুৱেলছ টু 3q plus 1 কিউব ইয়াতে আমি কি সূত্ৰ লগাম a plus b হোল কিউব ইয়াৰ সূত্ৰটো কি আছিলে a কিউব plus 3a square b plus 3ab square plus b কিউব এই সূত্ৰটো মনত নাই এইটো আছিলে সূত্ৰ ঠিক আছে এতিয়া আমি ইয়াতে কামত লগাই দিম x কিউব টো ঠিকই থাকিব this implies x কিউব equals to 3 3 9 3 গুণে 27 q কিউব থাকিব প্লাস 3 into a স্কয়ার মানে 9q স্কয়ার b মানে 1 কি থাকিব 9 গুণে 27 q স্কয়ার হ'ব মানে ইয়াতে কি হ'ব 27 q স্কয়ার প্লাস 3 into a 3q প্লাস b স্কয়ার b মানে 1 1 স্কয়ার তো 1 হয় এটা নালাগে 3 3 গুণে 9q তেনেহলে ইয়াতে কি হ'ব 9q 9q স্কয়ার টু স্কয়ার একো নাহে 9q তাৰপিছত কি আহিব প্লাস b কিউব মানে 1 এই থাকিব এতিয়া ইয়াৰ পৰা গোটেইখিনিলৈৰ পৰা 9 কমন যোৱা 9 কমন চাব লাগে আৰু 1 টো বাহিৰত থাকিব x কিউব ইকুৱেলছ টু 9 যদি কমন আহে ইয়াতে কি থাকিব 3q কিউব প্লাস 3q স্কয়ার প্লাস q প্লাস 1 this implies কি হ'ব x কিউব ইকুৱেলছ টু 9m plus 1 আৰু য'ত m ৰ মান কি হ'ব 3q কিউব প্লাস 3q স্কয়ার প্লাস q কিনি হ'ব
m এইটো আৰু যত নেকি কোনোবা এটা অখণ্ড সংখ্যা হল এইখিনি তাৰ পিছত নেক্সট আৰু চাওঁ আমি আকৌ যদি এইটো হয় এইটো প্লাস কি আছিলে 2 আছিলে হয়নে 2 ৰ পাৱাৰ 8 আছিলে আমি 2 লৈছিলো 0 ললো ইয়াতে 0 ললো তাৰপিছত ইয়াতে 1 ললো তাৰপিছত ইয়াতে 2 লম 3 কিউ প্লাস 2 ইয়াক ঘন কৰিলে আমি দুটা পক্ষ ঘন কৰি পাওঁ কি পাওঁ x কিউ প্লাস 3 কিউ প্লাস 2 হোল কিউব যদি এইটো হয় সমান চিন আছিলে এটা ইমপ্লাইজ x কিউব ইকুয়ালস টু 3 3 9 3 27 কিউ কিউব থাকিব প্লাস 3a স্কয়ার মানে 3 3 গুণে 9 কিউ স্কয়ার p p মানে ইনটু 2 মানে 3 গুণে 6 9 6 গুণে 54 কিউ স্কয়ার হ'ব মানে কি হ'ব এটো 54 কিউ স্কয়ার প্লাস কি থাকিব 3 into a 3q plus b square মানে 2 2 গুণে 4 3 3 9 4 9 গুণে 36 q ইয়াতে হ'ব 36 q প্লাস 2 ৰ কিউব মানে 8 এটা 8 টুক আমি একে নকৰো আমি q থাকাটোহে লম কাৰণ 8 লাগে আমাক হয়নে তে আমি কি কৰিম x কিউব ইকুয়ালস টু 9 যদি বাহিৰত আনো ইয়াতে 3 q কিউব থাকিব প্লাস 9 6 গুণে 54 6 q স্কয়ার প্লাস 9 4 গুণে 37 ন তো 4 কিউ প্লাস 8 যদি এটো হৈছে x কিউব ইকুয়ালস টু কিমান হ'ব 9m প্লাস 8 আৰু m ৰ মান কি হ'ব 3q কিউব প্লাস 6q স্কয়ার প্লাস 4q আৰু m কোনোবা এটা অখণ্ড সংখ্যা m কোনোবা এটা অখণ্ড সংখ্যা হলে আমাৰ 9m 8 9m plus 1 আৰু 9m গোটেইখিনি হৈ গল এতিয়া আমাৰ ইয়াতে একো কৰিব লগা আৰু নাই 5 নম্বৰটো অলপ দীঘল আছিলে এতিয়া আহো নেক্সট কোৱেশ্চন কি কোৱা আছে হিমাদ্ৰীয়ে 625টা ভাৰতীয় ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে ভাৰতীয়টোক আই বুলি দিব পাৰে ইণ্ডিয়া আৰু আন্তঃৰাষ্ট্ৰীয়টোক ইণ্টাৰনেশ্যনেলটোক আই দিওঁ ভাৰতীয়টোক বি বুলি দিওঁ ঠিক আছে বি মানে ভাৰত বুলি দিওঁ BHARAT ভাৰত আৰু আই মানে ইণ্টাৰনেশ্যনেল INTIONAL ইণ্টাৰনেশ্যনেল হ'ব ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত মানে গ্ৰুপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰিলে যাতে এটাও ডাক টিকট ৰৈ নাযায় হয়নে তাৰমানে কি উলিয়াব দিছে ইয়াৰ পৰা গসাউ উলিয়াব দিছে ঠিক আছে প্ৰদৰ্শন কৰিব পাৰিব তেতিয়াহ'লে আমি ইয়াৰ পৰা কি কৰিম এটোত গসাউহে উলিয়াম তেনেহ'লে এইটো প্ৰথমতে কি কৰিম 325 আৰু 625 325 ৰে 625ক হৰণ কৰা 325 ৰে 625ক হৰণ কৰি দিয়া কিমান বাৰ যাব দুইবাৰ দিলে 650 হৈ যায় একবাৰ দিব লাগিব 325 নামিব কিমান 300 আকৌ একবাৰ কৰা 300 নামিব কিমান 25 ৰে আকৌ 300 কৰা নামিব কিমান 25 4 গুণে কিমান হয় 100 হয় ন 25 1 গুণে 25 নামিব কিমান 5 50 25 2 গুণে 50 নামিব 0 মানে আমি কি পালো 25 ৰে হৰণ কৰোতে 0 পালো হয়নে নাই তেতিয়াহ'লে আমাৰ কি বুলি কৈছে প্ৰশ্নটোত বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় তেনেহ'লে এটা গ্ৰুপত 25টাকৈ ডাক টিকট কি কৰিব লাগিব দিব লাগিব
তেতিয়াহ'লে আমাৰ কি হ'ব এতেকে নিৰ্ণয় গসাউ কিমান পাম আমি 25 এতিয়া আহোঁ নেক্সট এটো একে কৈছে মানে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব মানে সৰ্বাধিক বুলি কৈছে ঠিক আছে সৰ্বনিম্ন কোৱা নাই সৰ্বনিম্ন ক'লে লসাগু হ'ব সৰ্বাধিক কোৱাৰ কাৰণে এইটো গসাগু উলিয়াব লাগিব ঠিক আছে এইটো লেংগুৱেজ প্ৰব্লেম এটোৱে হয় এতিয়া 64 এৰে 80 হৰণ কৰা এইটো কৰিলেও হয় একবাৰ দিলা 64 নহলে উৎপাদককৰণ পদ্ধতিৰে কৰিলেও হ'ব 10 4 গলে 6 7 6 গলে 1 16 এতিয়া 16 64 কৰিব লাগে 16 ৰে ভাগ কৰিব লাগে 64 কিমান বাৰ যাব 4 বাৰ 4 বাৰ 16 4 গুণে 64 6 24 4 7 গেল 2 এনেহলে কিমান পালো 16 এনেহলে এডাল সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 সেন্টিমিটাৰ নহলে এতেকে নিৰ্ণয় গসাউ 16 সেন্টিমিটাৰক সেন্টিমিটাৰ বুলি লিখি দিব পাৰো ইয়াতে গসাউ বুলি নিদি কি দিব পাৰো তোমাক যেহেতু ৰছীৰ কথা কৈছে না তেনেহলে এতেকে উলিয়াব লগা তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান তেনেহলে এটাকে নিৰ্ণয় ৰছীটোৰ দৈৰ্ঘ্য হ'ব 16 সেন্টিমিটাৰ এই ধৰণে দিলেও হ'ব এইটো দিলেও হয় ইয়াতে আৰু নাই তেনেহলে আমাৰ এইটো অনুশীলনী শেষ হ'ল আমি অন্য এটা ভিডিঅ'ত নতুন এটা অনুশীলনী পিছৰ অনুশীলনীটো অন্য এটা ভিডিঅ'ত আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰিছো ধন্যবাদ